প্ৰথমে সকলোকে নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ কুন্দুলি আচাৰ। কুন্দুলি আচাৰ কোনে কোনে বনাইছে, যদিও না বনোৱা মোৰ ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব। চালে আপোনালোকে কুন্দুলি আচাৰ বনাই থ'ব পাৰিব, বহু দিনলৈ মানে কুন্দুলি সোৱাদ ল'ব পাৰিব। এতিয়া আহকচোন আপোনালোকক দেখুৱাওঁ মই এই আচাৰখিনি কেনেধৰণে বনালোঁ। প্ৰথমতে মই কুন্দুলি 2 কেজি লৈ লৈছোঁ। এয়া অলপ আধা পকা আধা কেঁচা। প্ৰথমতে চাফাকৈ ধুই তাৰপিছতে এতিয়া এনেকৈ ফালি ফালি লৈছোঁ। মানে ফালি ফালি নলৈও মিহি মিহিকৈ কাটিও ল'ব পাৰি। মিহি মিহিকৈ কাটি ল'লেও মানে বেয়া নহয়, কিন্তু মই আকৌ এনেকৈ ফালি ফালি ডাঙৰ ডাঙৰকৈ মানে ফালি থ'লেহে ভাল পাওঁ, সেয়েহে ফালি ফালি ল'লোঁ। এতিয়া অকণমান সময়ৰ বাবে ফেনৰ তলত পানীটো শুকুৱাই ল'ম। ৰ'দ দিলে বেছি ভাল। এতিয়া ৰাতি 10 বাজিলে আৰু ক'তো ৰ'দ পাব। এইফালে বগা সৰিয়হ, আজোৱাইন, লগতে আছে জিৰা, গোটা জিৰা, এয়া গোটা চফ, সকলোখিনি গোটাই লৈছোঁ। এইফালে নিমখ, ৰেড চিলি, অকণমান ধনিয়া পাউডাৰ আৰু লগতে হালধি, এইখিনি সোৱাদ অনুসৰি লৈছোঁ। আদা 1 টুকুৰা, নহৰু কেইফুটামান, এইখিনি মই এটা খুন্দনাতে থেতেলিয়াই ল'ম। মই যিকোনো আচাৰ বনালে মানে দিওঁৱেই আদা নহৰু, মই গোন্ধটো খুব ভাল পাওঁ আৰু লগতে বহুতে নিশ্চয় আদা নহৰু গোন্ধ ভাল পায়। এতিয়া ফেনৰ তলতে পানীটো শুকুৱাই আছোঁ। তাৰপাছতে এইফালে আকৌ এটা কেৰাহী পাতি, বেছি নহয় 200 গ্ৰাম তেল মই গৰম কৰি আছোঁ। প্ৰথমতে খুব ধুনীয়াকৈ পানীটো শুকুৱাই ল'ব লাগিব কেৰাহীতে। কিয় কেৰাহীতে শুকুৱাই ল'ব লাগিব, বহুদিনলৈ যিহেতু সংৰক্ষণ কৰিম, সেইবাবে কুন্দুলিখিনি অকণমান পানীটো শুকুৱাই ল'ম, কিন্তু সম্পূৰ্ণ মই ভাজি নেপেলাওঁ। আচাৰ বনাম যিহেতু, সেয়েহে সম্পূৰ্ণ ভাজি পেলাব কোনো প্ৰয়োজন নাই। চাই থাকক আপোনালোকে। যদি কোনোবাই নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব, আৰু ভিডিঅ'সমূহ ভাল পাইছে যদি অকণমান শ্বেয়াৰ কৰি দিব। ৰাতি 10 বজাত বনাইছোঁ। যদি পোহৰৰ কিবা খেলি মেলি হৈছে, স্পষ্টকৈ কিবা আপোনালোকে দেখা নাই, তেনেহ'লে মোক কমেণ্ট কৰি জনাব। এতিয়া 50% পানীটো শুকাইছেই। এয়া চাওক, গেছটো কমাই দিলোঁ। এতিয়া আদা নহৰুখিনি মিশ্ৰণ কৰি দিলোঁ, অকণমান থেতেলিয়াই লৈ পেলাই। আদা নহৰু দিলে যিকোনো আচাৰ গোন্ধটো বৰ ধুনীয়া হয়, আপোনালোকে লক্ষ্য কৰিবচোন। এতিয়া ইয়াত জলকীয়া দিম, এইখিনি মেম জলকীয়া, পানী শুকুৱাই থোৱা আছে, মানে ৰ'দত শুকুৱাই থৈছোঁ। আচাৰ বনাওঁতে এটা কথা লক্ষ্য কৰিব, ক'তো যাতে পানী লাগি নাথাকে। আপুনি যিখিনি সামগ্ৰী ল'ব সেইখিনি সামগ্ৰীটো পানী লাগি থাকিব নালাগিব, হাতাখনতো পানী থাকিব নালাগিব। পানী থাকিলে কোনো আচাৰ বহুদিনলৈ ভাল হৈ নাথাকে, খুব জল্দি মানে বেয়া হৈ যাব। এতিয়া প্ৰায় সিজি উঠিছে আৰু, মানে ধৰক আধা সিজা হৈছে আৰু, মানে বেছিকৈ একেবাৰে সিজাই পেলাব নালাগে। আচাৰ বনোৱা কুন্দুলি কেতিয়াও বহু দেৰিলৈকে সিজাই পেলাব নালাগে। খুব ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া কেইটামান বস্তু যোগ কৰিব লাগিব, সেইকেইটা কি কি জানেনে? এয়া হালধি, ৰেড চিলি, অকণমান ধনিয়া পাউডাৰ যে লৈছিলোঁ, সেইখিনি মই ইয়াতে যোগ কৰিব লাগিব। প্ৰথমতে হালধি নিমখে দিছোঁ, এতিয়া আৰু পানী ওলাব, মানে সেয়েহে এনেকুৱাতে কিন্তু গেছটো কমাই থ'ব লাগিব। গেছটো কমাই থৈছোঁ, লগতে ইয়াৰ কুন্দুলি পানীখিনি মই সুন্দৰকৈ শুকুৱাই আছোঁ। কুন্দুলি আচাৰ বনাই থ'লে এটা কথা ভাল হ'ব, যেতিয়া কুন্দুলি নাথাকে তেতিয়া ধৰক একদম গৰম গৰম ভাতৰ লগত 2 পিচমান উলিয়াই ল'ব লাগে, খাই বহুত ভাল লাগিব। কুন্দুলি আচাৰ কোনে কোনে থৈছে কমেণ্ট কৰিব দেই। এতিয়া খুব ধুনীয়াকৈ পানী শুকাই গ'ল আৰু 50% সিজি উঠিলে। এনেকুৱাতে মই এই গোটা মছলাখিনি যোগ কৰি দিলোঁ। গোটা মছলাখিনি মই পিচি লোৱা নাই, আনকালে মই আচাৰ বনালে পিচি লওঁ, কিন্তু ইয়াত পিচি লোৱা নাই। লগে লগে যোগ কৰি দিলোঁ গুড়া যিখিনি মছলা আছিলে, ধনিয়া, অকণমান ৰেড চিলি, ৰংটো ধুনীয়া হ'বৰ বাবে। শেষত আৰু এটা বস্তু এতিয়া দিব লাগিব, তাৰ পাছতহে আচাৰ বনিব। এতিয়ালৈকে কিন্তু আচাৰ হোৱাগৈ নাই দেই। অকণমান সময় ইলুটি শিলুটি কৰি দিছোঁ। গোটা মছলাখিনি অকণমান সিজি উঠক, কেঁচা কেঁচা গোন্ধটো নাইকিয়া হওক, তাৰপাছতে আপোনালোকক দেখুৱাম শেষৰ বস্তুটো কি। মানে বহুদিনলৈ সংৰক্ষণ কৰিব পৰা বুদ্ধি এটাই আছে, সেইটো হৈছে কি জানেনে আপোনালোকে? এয়া মন কৰকচোন। এতিয়া যোগ কৰি দিব লাগিব সৰিয়হৰ তেল। আগতেই গৰম কৰি থোৱা, কেঁচা নহয় কিন্তু গৰম কৰি থোৱা, এনেধৰণে সৰহকৈ অলপ মিশ্ৰণ কৰিব লাগিব, যিহেতু বহু দিনলৈ বেয়া নোহোৱাকৈ থ'ব লাগিব। সৰহকৈ তেল দি দিলোঁ আৰু এতিয়া 2-3 মিনিট কেৰাহীতে ৰাখিম। তাৰপাছতে আপোনালোকক দেখুৱাম মানে কেনেধৰণৰ হৈছে। ফুটফুট ফাট কৰি আছে, তেলটো যিহেতু গৰম, মানে বেলেগ এটা কেৰাহীত গৰম কৰি লৈছোঁ। আৰু আমাৰ তেল অনবৰতে মানে ধৰক ইটো সিটো বনাই থকা হয়, মানে তেল গৰম কৰা হয়েই আৰু কিবা দৰকাৰ মানে হৈ যায়।
আৰু মোৰ আচাৰ বনাবলৈ সুবিধা হৈ যায় এয়া চাওক কি ধুনীয়াকৈ হৈ গ'ল এটা পাত্ৰত উলিয়াই দেখুৱাম এতিয়া আপোনালোকক মানে ঠাণ্ডা কৰিব লাগিব সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছতহে আচাৰ বৈয়ামত ভৰাব লাগে সেইটো অৱশ্যে সকলোৱে জানে তথাপিতো আকৌ এবাৰ কৈ দিছোঁ এইটো পাত্ৰতে আজি ৰাতিটো ঠাণ্ডা কৰিম কাইলৈ ৰাতিপুৱাহে এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম মাজে মাজে ৰ'দত দি থাকিম তেলটো শুকাই গৈছে নি চেক কৰিম বাছ বহুদিনলৈ বেয়া নহয় কেনেকুৱা লাগিলে পদ্ধতিটো জনাব লগতে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ আজিলৈ আহিলোঁ বাই বাই